নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9ৰ এনচিইআৰটিৰ গণিতা মঞ্জুৰী কিতাপত চেপ্টাৰ নম্বৰ 4ৰ এক্সাৰসাইজ 4.3 একেবাৰে শেষৰ নম্বৰ কুৱেশ্যনটো মই এতিয়া সলভ কৰিব ওলাইছোঁ আৰু একেবাৰে শেষৰ যিটো 4 নম্বৰ কুৱেশ্যনটো আছে সেই 4 নম্বৰ কুৱেশ্যন কি কৈছে যে ইজ দিছ এন আইডেন্টিটি ইয়াতে এটা কুৱেশ্যনছ দিয়া আছে য'ত আমাক সুধিছে কি এইটো আপোনালোকৰ আইডেন্টিটি হয় নেকি সো আইডেন্টিটি হবৰ কাৰণে আমাৰ মেইনলি কি হ'ব লাগে য'ত আমাৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা পাৰ্ট থাকে দিছ ওয়ান ইজ ইকুৱেল টু দিছ ওয়ান আৰু সেই আইডেন্টিটিটো লেফট হ্যান্ড সাইডত যিমান হ'ব ৰাইট হ্যান্ড সাইডত ইটো ইকুৱেল হ'ব লাগিব আলটিমেটলি সলভ কৰি ইকুৱেল হ'ব লাগিব প্ৰথম দেখাত ইকুৱেল নহয় কিন্তু সলভ কৰি আমাৰ ইকুৱেল হ'ব লাগিব ঠিক আছে যেনেকুৱা আমাৰ a + b হোল স্কয়াৰ ইকুৱেল টু a স্কয়াৰ + 2ac + b স্কয়াৰ তো কেনেকৈ হয় সেইটো আমাৰ লেফট হ্যান্ড সাইড ইজ ইকুৱেল ৰাইট হ্যান্ড সাইড হৈছে কাৰণে সেইটো এটা আইডেন্টিটি হৈছে ক্ৰিয়েট হৈছে কিন্তু এইটো এটা আইডেন্টিটি হয় নেকি তো সেইটো আইডেন্টিটি হয় নেকি কেনেকৈ আমি প্ৰুভ কৰিম ইয়াৰ যিটো লেফট হ্যান্ড সাইডৰ পাৰ্ট আছে সেইখিনি আমি সলভ কৰিম সলভ কৰি যদি রাইট হ্যান্ড সাইডৰ এইখিনি পাৰ্টটো পাম তেতিয়াহলে ক'ব পাৰিম যে এইটো এটা আইডেন্টিটি হ'ব আৰু যদি নহয় যদি নোলাই এইখিনি তেতিয়াহলে আইডেন্টিটি নহ'ব ঠিক আছে সো প্ৰথমতে আমি লেফট হ্যান্ড সাইডৰ পাৰ্টটো এটা লিখি লৈছো লেফট হ্যান্ড সাইডত কি আছে a plus b minus c whole square plus a minus b plus c whole square plus a minus b minus c whole square ঠিক আছে সো এই গুটেই কেটা a plus b plus c whole square ফৰ্মুলা আমাৰ ইউজ কৰিব লাগিব আৰু ইউজ কৰি তাৰ পিছত আমাৰ এইখিনি আমি নেক্সট ক্যান্সেলেশন কৰিম ইয়াতে বা আমাৰ ক্যালকুলেশন পাৰ্টি কৰিম ইয়াতে সো এতিয়া আমাৰ ইয়াৰে যিখিনি আছে ইটো পাৰ্টৰ পৰা কি ওলাব a plus b plus minus c whole square that means a square হ'ব a square plus b square plus c square সাউ ইটো minus c whole square কৰি দিও কাৰণ ইটো c ৰ পাৰ্টত মাইনাস আছে কিন্তু ফৰ্মুলাত আমাৰ প্লাস আছে তো প্লাস টো ইউজ হ'ব কিন্তু c ৰ আগত মাইনাস থকা কাৰণে আমি এটা minus c whole square লিখিছো সো plus twice ab plus twice ab 2ab plus 2bc b c টো মাইনাসত থাকিব plus 2ca তো 2c এতে আমাৰ মাইনাসত থাকিব আৰু a টো a থাকিব প্লাস এইখিনি পাৰ্টৰ পৰা এটো আমাৰ কমপ্লিট হৈ গল এতিয়া আমি এইখিনি সলভ কৰিব গৈ আছো এটো ফৰ্মুলাত লিখিম যে প্ৰথমতে হ'ব a স্কয়াৰ b ৰ আগত মাইনাস আছে গতিকে এটো -b হোল স্কয়াৰ হ'ব প্লাস c স্কয়াৰ তাৰ পিছত প্লাস 2a b ৰ আগত মাইনাস হ'ব তাৰ পিছত প্লাস 2bc 2 -bc প্লাস 2 টুৱাইস ca ঠিক আছে তাৰ পিছত আমাৰ a - b হোল স্কয়াৰ a - b - c হোল স্কয়াৰ এখিনি পাৰ্ট লিখিব গৈ আছো তো এটো কি হ'ব প্ৰথমতে প্লাস চিনটো দিব দিয়াতে a স্কয়াৰ প্লাস -b ৰ আগত হোল স্কয়াৰ হ'ব প্লাস -c ৰ আগত হোল স্কয়াৰ হ'ব ঠিক আছে -b -c দুটাৰ আগত মাইনাস আছে কাৰণে তো -b হোল স্কয়াৰ দিছো প্লাস -c হোল স্কয়াৰ দিছো এতিয়া প্লাস 2a - b plus 2 - b dot -p - c আৰু plus 2 - c into a ঠিক আছে গতিকে এইখিনি পাৰ্ট এইখিনিলৈকে কমপ্লিট হ'ল নেক্সট এইখিনি পাৰ্টটো এইখিনিৰ পৰা এইখিনি আৰু নেক্সট a - b - c হোল স্কয়াৰটো আমি ইয়াতে কৰিলো এতিয়া আমি এটো ভাঙি দিও এতিয়া কি হ'ব প্ৰথমতে a স্কয়াৰ plus b স্কয়াৰ plus c স্কয়াৰ plus twice ab ইয়াতে প্লাস ইয়াতে মাইনাস আছে সো প্লাসে মাইনাসৰ লগত মাল্টিপল হয় মাইনাস টুৱাইস bc এটো প্লাস ইয়াতে মাইনাস আছে মাইনাস টুৱাইস ca তাৰ পিছত এগেইন a স্কয়াৰ পৰা স্টাৰ্ট হ'ব a স্কয়াৰ ইটো পাৱাৰ টু ইভেন নাম্বাৰ আছে গতিকে নেগেটিভ থাকিলে এটা পজিটিভত আহি যাব a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ মাইনাস টুৱাইস ab এখিনি আমাৰ কি আছে -b আছে b ৰ আগত মাইনাস তো প্লাসৰ লগত মাইনাস মাল্টিপল মাইনাস টুৱাইস ab তাৰপিছত মাইনাস টুৱাইস bc প্লাস টুৱাইস ca তাৰপিছত ইবাৰ a স্কয়াৰ এখিনি আহিব তলৰ পাৰ্টৰ পৰা লিখিব গৈ আছো a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ তাৰ পিছত মাইনাস 2ab ইটো প্লাসৰ লগত মাইনাস মাল্টিপল মাইনাস টুৱাইস ab তাৰে পিছত ইটো মাইনাসে ইটো এতে সাক এই দুটাৰ আগত মাইনাস তো মাইনাসে প্লাস হ'ব তো 2bc হ'ব তো -2bc সৰি ইটো মাইনাসে প্লাস হ'ব ইটো প্লাস 2bc হ'ব মাইনাসৰ লগত মাইনাস মাল্টিপল হৈ প্লাস হ'ব এতে অলৰেডি প্লাস এটা আছে তো প্লাস টুৱাইস bc আৰু ইটো প্লাসৰ লগত মাইনাস মাল্টিপল হৈ মাইনাস টুৱাইস ca হ'ব এতিয়া আমাৰ এখিনি পৰা কি ক্যান্সেল যে আমি ইটো প্ৰথম চাই লৈছো এতে ab আছে প্লাস ab আছে কোবাৰ -ab ইটো -ab আছে সো এখিনি আৰু এইটো ক্যান্সেল যাব তো মাইনাস টুৱাইস bc আছে কোবাৰ প্লাস টুৱাইস bc এইটো আছে এইটো মাইনাস টুৱাইস bc এইটো প্লাস টুৱাইস bc মাইনাস টুৱাইস ca আৰু ইয়াতে প্লাস কোবাৰ আছে এইটো আছে মাইনাস টুৱাইস ca প্লাস টুৱাইস c ঠিক আছে এখিনি ক্যান্সেল এটা বাকি কি থাকিল এটা চাওক a plus b plus c ইয়াতে a
দুটা তিনিটা a আছে তিনিটা b আছে তিনিটা c আছে সো আমি কি লিখিব পাৰো thrice a square plus thrice b square plus thrice c square তিনটা a square b square c square a square b square c square a square b square c square বা তিনটা আছে গটি 3a square plus 3b square plus 3 square c square এটা নেক্সট আমাৰ এখিনি পৰ twice ab bc আছে নেকি এটো আছে মাইনাস সিকোয়েন্সত লিখছো মাইনাস twice ab তাৰ পিছত twice bc কৰবাত আছে এটো twice bc minus twice bc আৰু এটো minus twice ca ঠিক আছে গটিকে এখিনি সলভ কৰি আমি একেবাৰে হেকত আমি এখিনিহে পালো ইয়াৰ পৰা আমি একো সলভ কৰিব নোৱাৰো ইয়াৰ পৰা আমাৰ একো ৰিজাল্ট নোলায় গটিকে এইটো ইকুৱেল টু এইটো হল নেকি যে এইটো ইকুৱেল টু এইটো হৈছে নেকি আমাৰ এইটোৰ পৰা কেৱল এখিনিহে পালো এই twice a square plus twice b square plus twice c square নাপালো গটিকে this one is equal to ইটো যেটা নহল not equal to হ'ব যদি ইটো ইকুৱেল নহয় তেতিয়া হলে ইটো এটা আইডেন্টিটি নহয় ঠিক আছে সো আমি কি লিখিব পাৰো সো therefore left hand side is not equal to right hand side so therefore this is not an identity etu likhi dio je this is not an identity so identity hobor karone amar left hand side is equal to right hand side hobo laibo kintu yate ami solve kora bisot gom palo je yate left hand side is equal to right hand side no hoy yate belege kiba ta ulaise gotike amar eitu process ot eitu question to ami solve korilo so akha koru apnalokor ei jetu exercise to koise tu buji paise je eitu exercise ekebar hekhor to amar question asil so eitu akha koru buji paise sage eta moi next jetu 4.4 exercise je hitu moi eta solve kobo laiso